আৰু মহানগৰীত পুনৰ আত্মহননৰ ঘটনা সোনিয়া এপাৰ্টমেণ্টৰ তৃতীয় মহলাত যুৱতীৰ আত্মহত্যা চৰমপন্থা বাছি লোৱা যুৱতীগৰাকী দীক্ষিতা কলিতা আত্মহত্যাৰ কাৰণ কিন্তু বৰ্তমানেও জানিব পৰা হোৱা নাই সেই স্থানত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক হবিৰণ শইকীয়া সবিশেষ জানিম হবিৰণ শইকীয়াৰ পৰা হয় সৌৰভী আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে গীতানগৰ সোনিয়া এপাৰ্টমেণ্টত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে দীক্ষিতা কলিতা নামৰ এগৰাকী যুৱতীয়ে চৰমপন্থা বাছি লৈছে এই মুহূৰ্তত আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈছে তাৰ সমান্তৰালকৈ ফৰেনচিক আৰু CID দলো উপস্থিত হৈছে কিন্তু যুৱতীগৰাকীয়ে কিয় এই চৰমপন্থা ল'লে বৰ্তমান সময়ছোৱালৈকে জানিব পৰা হোৱা নাই তৃতীয় মহলাত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে দীক্ষিতা কলিতা নামৰ যুৱতীগৰাকীয়ে কিয় চৰমপন্থা বাছি ল'লে বৰ্তমান সময়ছোৱালৈকে সেই কথা পোহৰলৈ অহা নাই কিন্তু এইখিনি এটা কথা উল্লেখ কৰিব লাগিব যে কিছুদিনৰ পূৰ্বে দীক্ষিতা কলিতাৰ মাতৃ মৃত্যু ঘটিছে আৰু তাৰ পাছতে আজি এই দীক্ষিতা কলিতাই এই চৰমপন্থা বাছি ল'লে কিহৰ কাৰণে এই চৰমপন্থা বাছি ল'লে ইয়াৰ আত্মহত্যা নে হত্যা বৰ্তমান সময়ছোৱালৈকে পোহৰলৈ অহা নাই আৰক্ষীৰ তদন্ত বৰ্তমান সময়ছোৱাত অব্যাহত আছে আৰু এই মুহূৰ্তত আমি সোনিয়া এপাৰ্টমেণ্টত আছোঁ তৃতীয় মহলাত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে পাৰ্থই দেখুৱাব এয়া হৈছে সোনিয়া এপাৰ্টমেণ্ট আৰু এই সোনিয়া এপাৰ্টমেণ্টৰ তৃতীয় মহলাতেই এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে এই এপাৰ্টমেণ্টৰ বাসিন্দাসকল আছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম কেতিয়া এই ঘটনাটো আপোনালোকে গম পাইছে মই নহয় এনেধৰণেই কিয় এই যুৱতীগৰাকীয়ে এই পন্থা বাছি ল'লে বৰ্তমান সময়ছোৱালৈকে পোহৰলৈ অহা নাই কিন্তু আৰক্ষীয়ে তন্নকৈ সকলোবোৰ পৰীক্ষণ কৰিছে দীক্ষিতা কলিতা বুলি যুৱতীগৰাকীৰ নাম জানিব পৰা গৈছে আৰু তেখেতৰ পিতৃ এগৰাকী ব্যৱসায়ী তাৰ সমান্তৰালকৈ তেখেতৰ মাতৃয়ে কিছুদিনৰ পূৰ্বে মৃত্যু ঘটিছে বুলি আমি খবৰ লাভ কৰিছোঁ ঘটনাস্থলীত আহি আৰক্ষী উপস্থিত হৈছে তাৰ সমান্তৰালকৈ ফৰেনচিকৰ দল আৰু CID দলো ঘটনাস্থলীত উপস্থিত হৈছেহি আৰু তেওঁলোকে সকলোবোৰ দিশ তন্নকৈ পৰীক্ষণ কৰিছে কিহৰ বাবে এই ঘটনা ঘটিবলৈ পালে বৰ্তমান সময়ছোৱালৈকে পোহৰলৈ অহা নাই এয়া হত্যা নে আত্মহত্যা কিন্তু আৰক্ষীৰ প্ৰাথমিক পৰ্যায়ত এয়া আত্মহত্যা বুলি জানিব পৰা হৈছে কিন্তু দীক্ষিতা কলিতাই কিয় ইমান মানসিকভাৱে তেখেতে ভাঙি পৰিছিল কি কাৰণে এই ঘটনা সংঘটিত কৰিলে তাৰ কোনো তথ্য বৰ্তমান সময়ছোৱালৈকে পোহৰলৈ অহা নাই এয়া হৈছে তৃতীয় সোনিয়া এপাৰ্টমেণ্ট আৰু এই সোনিয়া এপাৰ্টমেণ্টৰ তৃতীয় মহলাতে এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে দীক্ষিতা কলিতা নামৰ যুৱতীগৰাকী কিছু যদি সম্ভৱ হয় আমি পাছতে দীক্ষিতা কলিতাৰ ফটো আমি দেখুৱাবলৈ চেষ্টা কৰিম তাৰ সমান্তৰালকৈ ফৰেনচিকৰ দল তাৰ সমান্তৰালকৈ CID দলো ঘটনাস্থলীত আহি উপস্থিত হৈছে গীতানগৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সকলোবোৰ তন্নকৈ পৰীক্ষণ কৰিছে যুৱতীগৰাকীয়ে কিয় এই চৰমপন্থা বাছি ল'লে কিন্তু আমি যি খবৰ লাভ কৰিছোঁ তেখেতৰ মাতৃও কিছুদিনৰ পূৰ্বে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লৈছিলে তাৰ সমান্তৰালকৈ তেখেতৰ পিতৃ এগৰাকী ব্যৱসায়ী বুলি জানিব পৰা গৈছে কিন্তু এনেধৰণৰ ঘটনা কিয় সংঘটিত কৰিবলৈ পালে বা কি এনে মানসিক নিৰ্যাতনৰ ভোগী হৈ আছিলে দীক্ষিতা কলিতা বৰ্তমান সময়ছোৱালৈকে সেই তথ্য পোহৰলৈ অহা নাই দাদা ইয়াৰ এপাৰ্টমেণ্টৰ কেতিয়া গম পাইছে ইয়াত এনেকৈ ধৰণৰ হৈছে আৰক্ষী কেতিয়া আহিছে মই আৰক্ষী আমি মেজিষ্ট্ৰেট এনেধৰণেই এতিয়া মেজিষ্ট্ৰেটো ঘটনাস্থলীত আহি উপস্থিত হৈছেহি আৰু তাৰ পাছতে সকলোবোৰ গম পোৱা যাব যে যুৱতীগৰাকীয়ে কিয় এই পন্থা বাছি ল'লে এই মুহূৰ্তত আমি সোনিয়া এপাৰ্টমেণ্টৰ পৰা দেখুৱাইছোঁ সৌৰভী কিছু সময়ৰ পাছতেই আমি গম পাম যে দীক্ষিতা কলিতাই কিয় এনেধৰণৰ পন্থা বাছি ল'লে বা কি এনে তেওঁক মানসিক নিৰ্যাতনৰ ভোগী হৈ আছিল দীক্ষিতা কলিতা কিন্তু এই ঘটনাৰ পাছতে গোটেই সোনিয়া এপাৰ্টমেণ্টতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো তেখেতৰ মাতৃগৰাকীও কিছুদিনৰ পূৰ্বে মৃত্যু ঘটিছে বুলি আমি খবৰ লাভ কৰিছোঁ তাৰ সমান্তৰালকৈ তেখেতৰ পিতৃ এগৰাকী ব্যৱসায়ী আৰু এই সোনিয়া এপাৰ্টমেণ্টত দীক্ষিতা কলিতা বহু দিনৰ পৰা তেখেতৰ পিতৃ মাতৃৰ সৈতে আছিলে কিন্তু আজি কিয় এনেধৰণৰ পন্থা বাছি ল'বলৈ পালে বৰ্তমান সময়ছোৱালৈকে পোহৰলৈ অহা নাই সুৰভি নিশ্চয় হবিৰণ শইকীয়া আপুনি সবিশেষ জনালে এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ